নমস্কাৰ নিউজ নাও ষ্টুডিঅ'ত মই বিদ্যাধৰ কলিতা আমি আয়োজন কৰিছোঁ এক অনন্য অনুষ্ঠান ৰাজনীতিত প্ৰতিভাৰ সন্ধান এই অনুষ্ঠানলৈ আমি আমন্ত্ৰণ কৰি আনিছোঁ যোৰহাটৰ এজন বিশিষ্ট ৰাজনৈতিক নেতা কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰফেশ্যনেল কংগ্ৰেছৰ সভাপতি বাণী হাজৰিকা আমাৰ মাজত আছে আমি তেখেতৰ পৰা এই ৰাজনৈতিক বিষয়বস্তুৰ ওপৰত কিছু কথা বতৰা আলোচনা কৰিবলৈ কাৰণে আমি তেখেতক আমন্ত্ৰণ কৰি আনিছোঁ আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা দাদা নিউজ নাও ষ্টুডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ আপোনালোকলৈ মই নমস্কাৰ জনাইছোঁ প্ৰথমতে আপোনাৰ পৰিচয়টো আমি আমাৰ দৰ্শকসকলক জ্ঞাত অলপ জনাই আপুনি ইতিমধ্যে মোৰ নামটো কৈছে মই বাণী হাজৰিকা মই জন্মসূত্ৰে মাজুলীৰ বৃহত্তম নদীদ্বীপ আপোনালোকে জানে পৃথিৱীৰ বৃহত্তম নদীদ্বীপ মাজুলী কমলাবাৰীত মোৰ জন্মগ্ৰহণ হৈছিলে আৰু মোৰ দেউতা প্ৰয়াত হৰেণ হাজৰিকা আৰু মোৰ মাতৃ শ্ৰীযুতা প্ৰণতি হাজৰিকা সেই শৈশৱটো মই কমলাবালীৰ সেই সত্ৰীয়া সংস্কৃতিৰ যিটো বাতাৱৰণ তাতেই ডাঙৰ দীঘল হ'লোঁ আৰু তাতেই মই স্কুলীয়া শিক্ষা গ্ৰহণ কৰিলোঁ মাজুলীৰ এখন ঐতিহ্যমণ্ডিত স্কুল মাজুলী আউনীআটী হেমচন্দ্ৰ উচ্চ মাধ্যমিক বিদ্যালয় তাৰ পৰা 1984 চনত মই প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত মই উত্তীৰ্ণ হ'লোঁ উত্তীৰ্ণ হৈ মই ভাবিলোঁ যে ওচৰৰে যোৰহাটত থকা আমাৰ আটাইতকৈ নামী যিখন কলেজ জগন্নাথ বৰুৱা মহাবিদ্যালয় তাত মই হায়াৰ ছেকেণ্ডেৰী শিক্ষা গ্ৰহণ কৰিলোঁ সেই শিক্ষা গ্ৰহণ কৰাৰ পাছত মই নিজেই ভাবিলোঁ যে বিজ্ঞান শাখাত মই নামভৰ্তি কৰিছিলোঁ গতিকে মই আৰু উচ্চ শিক্ষা বিজ্ঞান শাখাতেই যাব বিচাৰিলোঁ মই BSc ডিগ্ৰীৰ কাৰণে বিভিন্ন কলেজত নামভৰ্তিৰ কাৰণে মই চেষ্টা কৰিলোঁ শেষত মই যোৰহাটৰ এটা অগ্ৰণী প্ৰতিষ্ঠান তেতিয়া নাম আছিল যোৰহাট বিজ্ঞান মহাবিদ্যালয় আৰু এতিয়া তাক নাম দিছে যোৰহাট ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি আৰু সেই অনুষ্ঠানৰ পৰাই সেই মহাবিদ্যালয়ৰ পৰাই মই ৰসায়ন বিজ্ঞানত মই স্নাতক ডিগ্ৰী হ'লোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অন্তৰ্গত তাৰ পৰা মই ডিব্ৰুগড় ইউনিভাৰ্চিটিত নামভৰ্তি কৰিলোঁ নামভৰ্তি কৰাৰ পাছত তাৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী কেমেষ্ট্ৰিত ল'লোঁ লৈ কিছুদিন মই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই জড়িত হৈছিলোঁ যদিও মই মোৰ মাজুলীৰ এখন অগ্ৰণী মহাবিদ্যালয় মাজুলী মহাবিদ্যালয় তাত মোক শিক্ষকতা কৰিবৰ কাৰণে আমন্ত্ৰণ জনালে মই তাত কেমেষ্ট্ৰি বিভাগত 2 বছৰ দিন মই এজন শিক্ষক হিচাপে এজন অধ্যাপক হিচাপে মই ছাত্ৰ ছাত্ৰীসকলক মোৰ সীমিত জ্ঞানৰ দ্বাৰা মই শিক্ষাদান কৰিছিলোঁ তাৰ পৰা মই ভাবিলোঁ যে মই নিজৰ ওপৰত থিয় দি সমাজৰ ৰাইজৰ লগত জড়িত হৈ কিছু কাম কৰাৰ মানসিকতাৰে মই কিছু কাম কৰিবলৈ চিন্তা চৰ্চা কৰিলোঁ সেই অনুপাতে 2 বছৰ দিন মই কাম কৰাৰ পিছত ওলাই আহিলোঁ ওলাই আহি মই সক্ৰিয়ভাৱে আত্মনিৰ্ভৰশীল হ'লোঁ আত্মনিৰ্ভৰশীল হোৱাৰ পিছত মোৰ যিটো ৰাজনৈতিক যাত্ৰা সেই ৰাজনৈতিক যাত্ৰাত তেতিয়াৰ পৰাই 1993-94 চনৰ পিছৰ পৰাই আৰম্ভ হৈছে ঠিক আছে আপুনি এইখিনিতে আপুনি নিজে কৈছে আমাৰ মুখৰ পৰা ওলাইছে যে আপুনি এজন শিক্ষক আপুনি
শিক্ষকতাও কৰিছিলে হয়। সেই শিক্ষকতা আপোনাৰ চৰকাৰী শিক্ষক আছিলে নাই অপ্ৰাদেশিকৃত বিদ্যালয় বা তেনেকুৱা প্ৰাদেশিক এখন কলেজ আৰু মই তাত 2 বছৰ দিন ফুল ফ্লেজেড দৰমহা সহকাৰে মই তাত শিক্ষাদান কৰিছিলোঁ। তাৰপিছত মই এটা পৰিকল্পনা কৰিলোঁ যে মোৰ যিহেতু এটা মোৰ মনত সদায় পুহি ৰাখিছিলোঁ যে মই ৰাইজৰ লগত কেনেধৰণে এছ'চিয়েট হ'ব পাৰোঁ। মানে আপুনি চাকৰি ত্যাগ কৰিছিল? চাকৰি ত্যাগ কৰিছোঁ। চাকৰিৰ প্ৰতি মোৰ যিটো মনোভাৱ আছিলে সেই মনোভাৱ 2 বছৰ দিন কৰাৰ পিছত মই লাহে লাহে সেই মনোভাৱৰ পৰা আঁতৰি আহি মই নিজকে সেলফ ডিপেণ্ডেণ্টলি গ্ৰ' কৰিবলৈ চেষ্টা কৰিলোঁ আৰু চেষ্টা কৰাৰ লগে লগে যিবিলাক সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ আজিৰ অৱস্থালৈ আহিছে। কিমান চনত আপুনি চাকৰি দিছে? সেইটো 1995-96 চনত মই চাকৰিত সোমাইছিলোঁ। যিটো সময়ত আমাৰ মানুহে বা বিভিন্ন ধৰণৰ এতিয়া নৱচাম বা যুৱক যুৱতী এটা কৰ্ম সংস্থাপনৰ কাৰণে হাহাকাৰ বা চাকৰি এটা পালে মানে বেলেগ চিন্তা কৰিব নাই, তেনেকুৱা ধৰণৰ আপুনি এটা বৃত্তি আপুনি বাদ দি আহিছে, কিয় আহিলে, কি চিন্তা কৰিলে? তেতিয়া মোৰ মনত এটা ডাঙৰ মানে ধাৰণাই ক্ৰিয়া কৰিছিল যে মই চাকৰি যদি কৰোঁ, চাকৰিৰ পৰা মই সীমিত যিটো দৰমহা হ'ব সেই দৰমহাই মোৰ নিজৰ পৰিয়ালটোক বা মই নিজক চলাব পাৰিম। কিন্তু মোৰ মনটো অলপ ডাঙৰ আছিলে যে মোৰ ছ'চাইটিৰ প্ৰতি যিটো ৰেছপনচিবিলিটি, সেই ৰেছপনচিবিলিটিটোৰ কাৰণে মই ভাবিলোঁ যে মোৰ লগতে আৰু এনেকুৱা মানে দুখীয়া বা উঠি অহা নৱপ্ৰজন্মক আগবঢ়াই নি আমি কৰ্মসংস্থাপন দিব পাৰোঁ নেকি। সেই কথাটো যেতিয়া মনত ভাবিলোঁ তেতিয়া মই ভাবিলোঁ যে এই শিক্ষাদান কৰি থকাৰ অৱস্থাত এইটো কাম মই কৰিব নোৱাৰোঁ। তেতিয়া মই নিজক সেলফ ডিপেণ্ডেণ্টলি কিছুমান কাম কৰিবলৈ ধৰিলোঁ। কিছুমান চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত মই কিছুমান কনষ্ট্ৰাকশ্যন কামৰ লগত জড়িত হ'লোঁ। মোৰ নিজৰ মোৰ দেউতাৰ ব্যৱসায় আছিলে, ব্যৱসায়ৰ লগত জড়িত হ'লোঁ। সেই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ দ্বাৰা মই প্ৰায় 25-30 জন মানুহক আত্মসংস্থাপন দিবৰ কাৰণে মই সক্ষম হ'লোঁ। তাৰমানে আপুনি এটা কথা ক'ব বিচাৰে যে এটা চৰকাৰী চাকৰিতকৈ যদি যুৱক যুৱতীসকলে ব্যৱসায়ৰ লগত জড়িত হয় তেতিয়াহ'লে তেওঁ নিজে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে লোককো আত্মনিৰ্ভৰশীল কৰিব পাৰে। ডেফিনেটলি আচলতে এটা চৰকাৰী চাকৰিয়ে মানুহৰ কাৰণে সৰ্বস্ব হ'ব নোৱাৰে। ধন্যবাদ। এইখিনিতে এক বাণিজ্যিক বিৰতি ল'ব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত আমি তেখেতৰ পৰা আৰু বহু কথা জানিবৰ কাৰণে আমি চেষ্টা কৰিম। আপুনি নিজাকৈ এটি সপোনৰ ঘৰ ক্ৰয় কৰিব বিচাৰে নেকি? তেন্তে পলম নকৰিব, যোগাযোগ কৰক আমাৰ লগত। ভৱলক্ষ্মী কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড, ফুকনালী, যোৰহাট। অসমৰ আগশাৰীৰ বিশ্বাস আৰু নিৰ্ভৰযোগ্য গৃহ নিৰ্মাণ প্ৰতিষ্ঠানৰ এক নাম ভৱলক্ষ্মী কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড। ইতিমধ্যে আমি যোৰহাটৰ দহাবৰা চুকত সতীশ ৰেচিডেন্সি আৰু বৰুৱা চাৰিআলিৰ সমীপত প্ৰিন্স এনক্লেভ, মাধৱী ৰেচিডেন্সি, চিটি টাৱাৰ আৰু নাইনা এপাৰ্টমেণ্ট সফলতাৰে নিৰ্মাণ কৰি গ্ৰাহকক মালিকীস্বত্ব প্ৰদান কৰিছোঁ। ভৱলক্ষ্মী কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড। গ্ৰাহকক গৃহ ঋণ পোৱাত আমাৰ ফালৰ পৰা সহায় আগবঢ়োৱা হয়। বৰ্তমান আমাৰ 16টা প্ৰজেক্টৰ 600 ফ্লেট নিৰ্মাণৰ কাম পূৰ্ণগতিত চলি আছে। গুৱাহাটীৰ দিছপুৰকে ধৰি নতুন আৰু 4টা প্ৰজেক্টৰ কাম হাতত লোৱা হৈছে। ভৱলক্ষ্মী কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড। আমি ইণ্টেৰিয়ৰ ডিজাইনিং আৰু ফাৰ্নিচাৰো প্ৰভাইড কৰোঁ। সবিশেষ জানিবৰ বাবে যোগাযোগ কৰক ৰমেশ আগৰৱালা, মেনেজিং ডাইৰেক্টৰ, মোবাইল নম্বৰ 9435050426, প্ৰকাশ দত্ত, ডাইৰেক্টৰ, মোবাইল নম্বৰ 9435095548, ভৱলক্ষ্মী কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেড, ISO 9001:2008 চাৰ্টিফাইড কোম্পানী, ফুকনালী, যোৰহাট, অসম। আমি এটা বাণিজ্যিক বিৰতিৰ পিছত পুনৰবাৰ ঘূৰি আহিছোঁ। আমাৰ মাজত আছে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা বাণী হাজৰিকা। আপোনাক স্বাগতম জনাইছোঁ পুনৰ ষ্টুডিঅ'লৈ। বৰ্তমান সময়ত এটা কথা দেখা পোৱা গৈছে দেশ তথা ৰাজ্যখনত, আপুনি যিহেতু এজন কংগ্ৰেছৰ জিলাখনৰ এজন
জ্যেষ্ঠ নেতা বুলি ক'লেও ভুল কোৱা নহ'ব, যে এটা দীঘলীয়া সময় আপুনি কংগ্ৰেছ কৰিছে। এই মুহূৰ্তত আপুনি এই সময়খিনিত বৰ্তমান সময়খিনিত দেখা পোৱা গৈছে যে দেশ তথা ৰাজ্যখনত হিন্দু, মুছলিম, বদন এনেকুৱা ধৰণৰ কিছুমান শব্দ ওলাই আছে, যিটো কথাৰ কাৰণে এই কথা বতৰাবোৰ মানুহে গ্ৰহণ কৰিবৰ কাৰণে অলপ আফচোচ হয়, মানে অলপ শংকিত হৈ পৰিছে। কি হ'ব, দেশখন কি হ'ব, ৰাজ্যখন কি হ'ব, ইয়াত কিবা কিবি ভয়ংকৰ সংঘাত হ'বগৈ নেকি, হিন্দু মুছলিমৰ মাজত কিবা সংঘাত সৃষ্টি হ'ব নেকি, তেনেকুৱা ধৰণৰ বহু কথা বতৰা মানুহৰ মনত নাহে বুলি ক'ব নোৱাৰি। আৰু নিশ্চয় আপোনালোকে সামাজিকভাৱে থকা মানুহ, আপোনালোকে এই গোটেই কথা বতৰাবোৰ গম পাইছে। এই ক্ষেত্ৰত আপুনি কি ক'ব এজন জ্যেষ্ঠ নেতা হিচাপে? চাওক, এই কথাটোত লৈ আমিও অতিশয় মৰ্মাহত হৈছোঁ। মৰ্মাহত হোৱাৰ কাৰণ আছে। এজন ভাৰতীয় নাগৰিক হিচাপে আমি ভাৰতীয় সংবিধানখনক আমি সন্মান জনাই আহিছোঁ। আৰু ভাৰতীয় সংবিধানখনৰ মূল বিষয়বস্তুটোৱেই হৈছে যে এখন ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰত আমি বসবাস কৰিছোঁ আৰু আমাৰ একোজন ইয়াৰ জনসাধাৰণ। গতিকে সেই ধৰ্ম নিৰপেক্ষতাৰ অৰ্থটোক যদি আমি অসন্মান কৰোঁ, ধৰ্ম নিৰপেক্ষতাৰ বাহিৰত গৈ যদি আমি কিছুমান সস্তীয়া কথাক গুৰুত্ব দি মানুহৰ মাজত ভাগ ভাগ কৰাৰ যিটো প্ৰয়াস কৰিছে, সেই প্ৰয়াস কৰাৰ অন্তৰালত মানুহৰ ৰাজনৈতিক যিটো মুনাফা পাব লাগে, তাৰ কাৰণেহে এইটো এটা পৰিকল্পনা কৰিছে বুলি মোৰ মনে ধাৰণা কৰিছে। কাৰণ আপোনালোকে চাওক, বিগত সময়খিনিত আমি দেখা পাইছোঁ যে ভাৰতবৰ্ষৰ কথা মই বাদ দিছোঁ, অসমৰ ৰাজনীতিক যিটো বাতাবৰণ শেহতীয়াভাৱে আমি দেখিছোঁ, এই ক্ষেত্ৰত কিন্তু এটা আমি উঠি অহা নৱপ্ৰজন্মৰ যুৱকসকল বিভ্ৰান্ত হৈছোঁ। বিভ্ৰান্ত কিহৰ কাৰণে হৈছোঁ আপুনি লক্ষ্য কৰক যে 2016 চনৰ পৰা এই বিষয়বস্তুটো লাহে লাহে গ্ৰ' হৈছে। 2016 চনত আমাৰ অসমত এটা ৰাজনৈতিক পৰিৱৰ্তন হৈছিল। সেই ৰাজনৈতিক পৰিৱৰ্তন হৈছিল, সকলোৱে জানে যে 15 বছৰীয়া আমাৰ কংগ্ৰেছৰ শাসনক ৰাইজে শাসনৰ গাদীৰ পৰা আঁতৰাই বিজেপিৰ মিত্ৰ দলক শাসনত অধিষ্ঠিত কৰিছিল। সেই অধিষ্ঠিত কৰাৰ সময়ত যিটো পৰিৱেশ ৰচনা হৈছিল, সেই পৰিৱেশ ৰচনা কৰাৰ যিটো ঘটনা, সেই ঘটনাটোক লুকুৱাবৰ কাৰণে এতিয়া বেলেগ ধৰণৰ এটা এনভাইৰনমেণ্ট সৃষ্টি কৰাৰ কাৰণে এই ধৰ্মৰ কথাটো আশ্ৰয় লৈছে। তেতিয়াতো 16 চনত কি পৰিৱেশ হৈছিল, আমি অসমৰ আকাশ বতাহত মানুহৰ মনত, হৃদয়ত, মগজুত এটা কথাই প্ৰতিক্ৰিয়া কৰিছিল যে জাতি, মাটি, ভেটি। এই তিনিটা শব্দৰ বাক্যটোৱে এই গোটেই মনত চুই গৈছিল। যুৱ প্ৰজন্মৰ পৰা আবাল বৃদ্ধ বনিতাৰ পৰা সকলো মানুহক ইয়াক আক্ৰান্ত কৰিছিল। আৰু মানুহে ভাবিছিলে এটা পৰিৱৰ্তনৰ যুঁজ হ'ব, যি যুঁজখনক তেওঁলোকে নাম দিছিল শৰাইঘাটৰ শেষ যুদ্ধ। আৰু সেই শেষ যুদ্ধখনৰ আমি একোজন যোদ্ধা হিচাপে অসমৰ জনসাধাৰণে ভোট দি তেওঁলোকক শাসনৰ গাদীত বহুৱাইছে। কিন্তু এতিয়া যদি আমি প্ৰত্যক্ষ কৰোঁ, 4.5 বছৰ তেওঁলোকৰ শাসন হৈ যোৱাৰ পিছত তেওঁলোকে এনেকুৱা কিছুমান অসমৰ এই শংকৰদেৱে গঢ়ি থৈ যোৱা যে মিলন ভূমিখন, য'ত সকলো জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে একতাৰ দোলেৰে বান্ধি থকা এই সমাজখনক তেওঁলোকে তাৰ মাজৰ পৰা একোচাম মানুহক আঁতৰাই নিয়াৰ এটা বীজ সৃষ্টি কৰিছে। সেই বীজ সৃষ্টি কৰিবলৈ যাওঁতে তেওঁলোকৰ ধৰ্মৰ সহায় লৈছে। ৰাজনীতিৰ সেই দিশটো আমি অত্যন্ত দুৰ্ভাগ্যজনক যে ৰাজনৈতিকভাৱে আমি পৰিপক্ক মানুহবিলাকে যদি ধৰ্মৰ দ্বাৰা মানুহক বিভেদ কৰিবলৈ যায়, ভাৰতীয় সংবিধানখনক যদি তেওঁলোকে অৱমাননা কৰিবলৈ যায়, ধৰ্ম নিৰপেক্ষতাক তেওঁলোকে যদি হত্যা কৰিবলৈ যায়, তেতিয়াহ'লে তাতোতকৈ আৰু লজ্জাজনক বিষয় আমাৰ ৰাজনীতি কৰিবলৈ অহা মানুহবিলাকৰ আৰু বিষয়বস্তু একো নাথাকিব। সেয়েহে আমি বৰ দুখিত যে এনেকুৱা এটা সংস্কৃতি আনি আমাৰ মাজত থকা এই সাতাম পুৰুষীয়া যিটো
একতাৰ যিটো বান্ধোন সেই বান্ধোনটোক ৰাজনৈতিক সুবিধাৰ কাৰণে তেওঁলোকে ৰাজনীতিৰ সহায় ল'বলৈ বিচাৰিছে, ধৰ্মৰ সহায় ল'বলৈ বিচাৰিছে। কিন্তু ধৰ্মটোক লৈ ৰাজনীতি কৰাটো মই কিন্তু ব্যক্তিগতভাৱে প্ৰশ্ৰয় নিদিওঁ। এইখিনিতে আপোনাক আৰু এটা কথা সুধোঁ যে অসমত বা দেশখনত কাক লৈ কা আন্দোলনক লৈ এটা পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'ল। তাৰপিছত দেখা পোৱা গ'ল ক'ভিডৰ কাৰণে গোটেই দেশখনৰ লগতে পৃথিৱীৰ বিভিন্ন ধৰণৰ দেশসমূহৰ লগতে আমাৰ দেশখন তথা ৰাজ্যখনো স্তব্ধ হৈ পৰিলে, জনশূন্য হৈ পৰিলে। কিন্তু প্ৰথম কথাটো হ'ল কি যে প্ৰথম যিটো লকডাউন ঘোষণা কৰিছে, এই লকডাউনটোৰ সন্দৰ্ভত আপুনি কি ক'ব? ই কিবা পৰিকল্পনা যুগুত কৰি তেনেকুৱা ধৰণৰ লকডাউন কৰিলে, না ইয়াক আপোনাৰ ধৰক তেনেকুৱা ধৰণৰ কোনো অপৰিকল্পনাভাৱে তেনেকুৱা ধৰণৰ লকডাউন কৰিলে, হঠাৎ এক লকডাউন হৈ গ'ল, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণে আকৌ ৰাজ্যসমূহত থকা মানুহবোৰ বিভিন্ন ৰাজ্যৰ পৰা অনা নিয়াৰ ব্যৱস্থা কৰিলে, এতিয়াতো সকলোখিনি খোলা ব্যৱস্থা কৰিলে, 100% আপোনাৰ খুলি দিলে। আৰু লগতে কিন্তু তাৰ মাজতে কিন্তু শিল্পীসকলে এটা আহি আছে সমাগত দুৰ্গা পূজা। এই দুৰ্গা পূজাত কিন্তু শিল্পীসকলে গীত বা বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিব। বিশেষত গুৰুজনাৰ সৃষ্টি হৈছে ভাওনা সংস্কৃতিৰ ক্ষেত্ৰতো আপুনি দেখা পোৱা গৈছে যে বৰ্তমান ভাওনা বন্ধ হৈ আছে। আজি অলপ দিনৰ আগত উত্তৰ পশ্চিম যোৰহাটৰ এভাগ নামঘৰত ভাওনা পাতি বন্ধ কৰিবলগীয়া পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে। কি ক'ব এই ক্ষেত্ৰত আপুনি? এইটো কিবা প্ৰকৃততে ই যুক্তিসংগতভাৱে বা যেনেকুৱা ধৰণে চৰকাৰখনে বা নিয়ম নীতিসমূহ যেনেকুৱা ধৰণৰ হ'ব লাগিছিল সেইটো হৈছেনে বা কি ক'ব আপুনি এই ক্ষেত্ৰত? নহয়, আপোনাৰ কুৱেশ্যনটোত কেইবাটাও পাৰ্ট সোমাই আছে। আপোনাৰ কুৱেশ্যনটোত এটা পাৰ্ট সোমাই আছে কা আন্দোলনৰ কথা ক'লে। কা আন্দোলনৰ বিষয়ে মোৰ ব্যক্তিগত চিন্তা চৰ্চা আছে। তাৰপিছত আহিলে আমাৰ ক'ভিডৰ পিছত আমাৰ কি ধৰণৰ পৰিস্থিতি হৈছে তাৰ ওপৰতো আমি ক'ব লাগিব। কিন্তু যদি কা সম্পৰ্কত আমি পাৰ্টকে যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে আপোনালোকে দেখিব যে কাৰ যিটো আমি অসমীয়া জাতিৰ স্বাভিমানক কি ধৰণেৰে আমাৰ শাসনত বহি থকা বা শাসনত অধিষ্ঠিত হৈ থকা ৰাজনৈতিক দলে অসমৰ স্বাভিমানক আঘাত কৰিছে, সেইটো প্ৰত্যেকজন স্বাভিমানী অসমীয়া প্ৰাণত আজি প্ৰত্যেকটো কথাই প্ৰতিফলিত হৈ আছে। কিহৰ কাৰণে মই প্ৰতিফলিত হৈ আছে আপোনাক মোক মানে বিশদভাৱে যদি ক'বলৈ কয়, মই সংক্ষিপ্তভাৱে যদি কওঁ যে যেতিয়া 3টা শব্দ মই ইতিমধ্যে কৈছোঁ, জাতি, মাটি, ভেটি। জাতি আৰু মাটি ভেটিৰ ৰক্ষাৰ যিটো আমাক শ্লোগান দিছিলে বা সপোন দেখুৱাইছিলে ৰাজনৈতিকভাৱে, আৰু সেই একেটা ৰাজনৈতিক দলেই এখিনি ধৰ্মৰ নামত এখিনি বিদেশীক সংস্থাপন কৰি তেওঁলোকে অসমৰ যিটো ছবছৰীয়া আন্দোলনৰ যিটো আত্মা, সেই অসম চুক্তি প্ৰতি কিছু দফাক নৎসাত কৰি এই আইনখন প্ৰণয়ন কৰি তেওঁলোকে নিজেই যিটো শ্লোগান দিছিলে, জাতি মাটি ভেটি ৰক্ষাৰ যিটো শ্লোগান দিছিলে, সেই শ্লোগানক তেওঁলোকে শ্লাঘা কৰিছে। তেওঁলোকে যদি অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে হাজাৰ হাজাৰ মানুহ ওলাই আহিল, তেওঁলোকে সেই প্ৰতিবাদী জনতাৰ কণ্ঠৰ যিটো ভাৱাৰ্থ বুজিবলৈ তেওঁলোকে সক্ষম নহ'ল। তাৰ বিপৰীতে তেওঁলোকে কি কৰিলে যে 5জন নিৰ্বোধ শিশুক তেওঁলোকে হত্যা কৰি পিছৰ পৰ্যায়ত ৰাজনৈতিক এটা দৃষ্টিভংগীৰে কৈছে যে সেইসকল ব্যক্তি, সেইসকল যুৱক সন্ত্ৰাসবাদীয়ে আছিলে নে দুষ্কৃতিকাৰীয়ে আছিলে নে আমি নাজানো। আজি মোৰ ক'বলৈ মন গৈছে সেইসকল ৰাজনীতিবিদে আমাৰ পৰাই ৰাজনৈতিকভাৱে শাসনত অধিষ্ঠিত হৈ আমাৰ দ্বাৰা তেওঁলোকে ৰাজপাটত বহি আজি সেই 5টা শিশুৰ বকু সুধা কৰা সেই মাতৃগৰাকীৰ হৃদয়ৰ স্পন্দন তেওঁলোকে অনুভৱ কৰিবলৈ চেষ্টা নকৰি তেওঁলোকক তাত কি কৈছে, পুনৰ আঘাত দিছে যে তেওঁলোক সন্ত্ৰাসবাদীয়ে আছিলে নে, তেওঁলোক দুষ্কৃতিকাৰীয়ে আছিলে নে, এনেকুৱা ধৰণৰ আখ্যা দিবলৈ কিছু সংখ্যক ব্যক্তিয়ে আজি অসমৰ ৰাজনীতিত বক্তব্য দাঙি ধৰিছে। এইটো এটা দুৰ্ভাগ্যজনক কথা। আৰু এই
কা আন্দোলনটোৰ যিটো স্থবিৰতা, সেই স্থবিৰতাটোৰ লগত আমি আপোনাৰ দ্বিতীয় পাৰ্ট যে COVID-19, সেই COVID-19 জড়িত হৈ আছে। COVID-19 যদি পৃথিৱীৰ বুকুত যদি এই মহামাৰীটোৰ সৃষ্টি নহ'লহেঁতেন, তেতিয়া হয়তো আজি বহি থকা অসমৰ চৰকাৰখন যিটো দলে চলাই আছে, সেইটো চৰকাৰ হয়তো শাসনত অধিষ্ঠিত হৈ থাকিব নোৱাৰিলেহেঁতেন। যে কাৰ যিটো গতি লৈছিলে, মানুহৰ স্বাভিমানে যেনেকুৱা এটা গতি লৈছিলে, সেই স্বাভিমানত হয়তো তেওঁলোকে উঠিবাঢ়ি গ'লহেঁতেন। উঠিবাঢ়ি যাবলৈ ধৰোঁতেই তেওঁলোকক সঞ্জীৱনী কভিডে দিলে। কিছুমান তেওঁলোকৰ মই আজি নাম নলওঁ, যে আমাক কিয় এঘৰীয়া কৰিছে বুলি তেনেকুৱা মন্তব্য কৰাও মানুহ মানে ৰাজনৈতিক ব্যক্তিয়ে ৰাজহুৱা মঞ্চত আহ্বান জনাইছিলে। গতিকে এই কোভিডৰ যিটো সৃষ্টি আমি যদি প্ৰত্যক্ষ কৰোঁ, সেই 22 মাৰ্চৰ সেই ৰাতিৰ দিনটোলৈ, যেতিয়া আমি ঘোষণা কৰিছোঁ 25 তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত সৰ্বাত্মক বন্ধ হ'ব। সেই সৰ্বাত্মক বন্ধ হোৱা যেন সকলো ভাৰতবৰ্ষৰ মানুহে প্ৰত্যক্ষ কৰিছে যে কি প্ৰেক্ষাপটত সেই বন্ধটো হ'ল। যেনেকৈ আমি ৰাতিটোৰ ভিতৰতেই কাইলৈৰ পৰা 1000 টকীয়া নোট বন্ধ হৈ গ'ল বুলি ঘোষণা কৰিলে, ৰাতি 12টা বজাৰ পৰা বন্ধ হ'ল। ৰাতিটোৰ ভিতৰতে আপোনাৰ GST এখন আইন প্ৰণয়ন কৰি দিলে। ঠিক সেইধৰণে ৰাতিটোৰ ভিতৰতে কোনো পৰিকল্পনা নোহোৱাকৈ COVID-19 মহামাৰীৰ যিটো প্ৰাদুৰ্ভাৱ হ'ব বুলি ভাবি তেওঁলোকে সেইটোক ৰোধ কৰিবৰ কাৰণে বন্ধ ঘোষণা কৰিলে। বন্ধ ঘোষণা কৰাৰ লগে লগে সৃষ্টি হ'ল এখন বেলেগ নাটক। যে মই যদি অসমৰ প্ৰেক্ষাপটটো চাওঁ, অসমৰ প্ৰেক্ষাপটটোত চাওঁ যে হাজাৰ হাজাৰ প্ৰায় 8 লক্ষ মানুহ আমাৰ যুৱক যুৱতীয়ে অসমৰ বাহিৰত কৰ্ম সংস্থাপন লৈছিল। তেওঁলোক হাহাকাৰ হৈ গ'ল। সেই সময়ত অসমত হয়তো কোভিড এজনো নাছিলে। তেতিয়া আমি যদি পৰিকল্পনা কৰি তেওঁলোকক যদি অনাৰ ব্যৱস্থা কৰিলোহেঁতেন, তেতিয়াহ'লে সেইটো আমাৰ এনেকুৱা এটা সমস্যাৰ সৃষ্টি নহ'লহেঁতেন। তাৰপিছত যেতিয়া কোভিডে সকলো আগুৰি ধৰিলে, তেতিয়া আমি তেওঁলোকক আনিবলৈ বাধ্য হ'লোঁ। তেওঁলোকক খোৱা বোৱাৰ ব্যৱস্থা নাইকিয়া, হাজাৰ হাজাৰ মানুহে খোজকাঢ়ি ঘৰলৈ আহিবলৈ ধৰিলে, পকেটত পইচা নাই, হাহাকাৰ। তেনে অৱস্থাত মানুহবিলাক দিশহাৰা মানুহবিলাকক আকৌ এটা এনেকুৱা এটা পৰিৱেশক ৰচনা কৰিলে যেন তেওঁলোকক এতিয়া আনিব লাগে। আনিবলৈ যাওঁতে বিভিন্ন ৰাজনীতি, বিভিন্ন দল সংগঠনক সহায় কৰাৰ উপৰিও শাসকীয় দলে বিভিন্ন ধৰণৰ সহায় কৰিছে। তেওঁলোকে এই মুহূৰ্তত চৰকাৰ বিৰোধী বুলি কথা নাছিল। কিন্তু মই কৈছোঁ সেই মানুহখিনি অনাৰ যিটো সীমাটো যে পিছুৱাই দিলে, সেইটোৱে অসমত এটা এনেকুৱা এটা সৃষ্টি হ'ল যে আমি যেন COVID-19ক আমদানিহে কৰিছোঁ বাহিৰৰ পৰা। যেতিয়া বম্বেত হওক, দেলহিত হওক বা বেলেগ বেলেগ ৰাজ্যত যেতিয়া কোভিডত একদম ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, সেই সময়ত আমি চিন্তা চৰ্চা কৰিছোঁ তেওঁলোকক আমাৰ ঘূৰাই আনিব লাগে। যদি আমি প্ৰথম অৱস্থাতেই ভাবিলোহেঁতেন কিছু এটা পৰিকল্পনা যুগুত কৰি সেই ডাটাবিলাক নোচোৱাকৈ এটা অপৰিকল্পিতভাৱে ঘোষণা কৰাৰ কাৰণে আমাৰ আজি এই যে 2 লাখৰ ওচৰা-ওচৰি এতিয়া কোভিডে অসমত চুই গৈছে, তাৰো এক কাৰণ বুলি মই অনুভৱ কৰিছোঁ। এতিয়া কিন্তু 100% মই আকৌ প্ৰশ্নটো কৈছোঁ, যিহেতু আপোনাক গোটেইকেইটা একেলগে কুৱেশ্যনকেইটা মই দি দিছিলোঁ। আমি কোভিড নাই বুলি কোনেও ক'ব নোৱাৰিব, কোৱাও নাই। কিন্তু কথাটো হ'ল কি যে এতিয়া বৰ্তমান সময়ত এনেকুৱা এটা অৱস্থা হৈ আছে যে কোনোবাৰ কাৰণে কাৰোবাৰ কাৰণে খোলা, কাৰোবাৰ কাৰণে বন্ধ। দুৰ্গা পূজা চলি আছে, আহি আছে, কিন্তু শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিব। এতিয়া সেই কথাটোত মোৰ যে এতিয়াতো চব পাৰ্টকৈ এতিয়া লকডাউন মষ্ট প্ৰবলি 6 মান আৰম্ভ হ'ল নেকি। লকডাউন মানে আনলক 6 ডাউন। 6ত এতিয়া শেহতীয়াভাৱে কিছু চিনেমা হল খুলি দিছে,
বাৰবিলাক খুলি দিছে আৰু কিছু মানে 100% যাত্ৰী বাছত যাব পাৰিব, আগতে 50% আছিলে। এই বস্তুবিলাক ৰিলেক্সেশ্যন কৰি দিয়াৰ পিছত মই ভাবোঁ এক শ্ৰেণী মানুহক এই সুবিধাৰ পৰা বঞ্চিত কৰিব নালাগে। আমাৰ যিটো সংস্কৃতি, আমাৰ ভাওনা, আপুনি অলপ আগত ক'লে যে ভাওনা সংস্কৃতি বহুত প্ৰভাৱান্বিত হৈছে, শিল্পীসকল বহুত প্ৰভাৱান্বিত হৈছে, তেওঁলোকৰ জীয়াই থকাৰ পন্থাটো হৈছে তেওঁলোকৰ শিল্পী সত্তাটোৰ দ্বাৰা আৰ্জিত যিটো ধন বা আৰ্থিক যিটো তেওঁলোকৰ পায়, সেই তাৰ দ্বাৰাটো চলি আছে। যোৱা 8 মাহ ধৰি তেওঁলোকে এই তেওঁলোকৰ শিল্পী সত্তাটোক মানে আগবঢ়াই নিব পৰা নাই, তাৰ কাৰণে তেওঁলোকে আৰ্থিকভাৱে জুৰুলা হৈ পৰিছে। এনেকুৱা কোনো শিল্পী নাই যে কিছু সংখ্যক শিল্পী হয়তো আছে, কিন্তু কিছু সংখ্যক শিল্পী আপোনাৰ ডে টু ডে মানে জীয়াই আছে, সেইসকল শিল্পী কিন্তু বিৰাট এতিয়া হতাশাত ভুগিছে। বহুত শিল্পী এতিয়া চৰকাৰৰ ওচৰত আবেদনো জনাইছে তেওঁলোকক এই সময়খিনিত কিছু সাহায্য দিবৰ কাৰণে, কিন্তু সীমিত সংখ্যক সাহায্যই তেওঁলোকক যে সহায় কৰিব বুলি মই নাভাবোঁ। দৰ্শকসকল আঁতৰি নাযাব, আমি পুনৰ ঘূৰি আহিম আপোনালোকৰ মাজলৈ। খন্তেক বাণিজ্যিক বিৰতি লৈছোঁ। মা চন্দিকা চিল্ক হাউচ এণ্ড নলিনী চিল্ক হাউচ পাট মুগা আৰু কপাহী কাপোৰৰ লগতে অসমীয়া গহনাৰ এক নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ ইয়াত পাটৰ মেখেলা চাদৰ, মুগাৰ মেখেলা চাদৰ, কপাহী মেখেলা চাদৰ, পাটৰ শাৰী, মুগা শাৰী, গামোচা, ৰিহা, পাটৰ চাৰ্ট আদি উচিত মূল্যত পোৱা যায়। আমাৰ ঠিকনা AT ৰোড, নিৰ্মল মাৰ্কেট, যোৰহাট, নিয়েৰ নিউ মেডিকেল ষ্ট'ৰ, অপজিট অল্ড চিভিল হস্পিটেল। মোবাইল নম্বৰ 8723960065 অথবা 9706988552। ফোন নম্বৰ 03762000163। উল্লেখযোগ্য যে আমি বিয়াৰ সাজ পোছাক অৰ্ডাৰ মতে যোগান ধৰোঁ। আমি এক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছোঁ। আমাৰ মাজত আছে কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা বাণী হাজৰিকা। দাদা, পুনৰ আপোনাক স্বাগতম জনাইছোঁ। একদম পোনপটীয়া প্ৰশ্ন আপোনালৈ এইবাৰ মই সুধিব বিচাৰিছোঁ, একেবাৰে আপোনাৰ নিজৰ কথা বতৰা কিছু জানিব বিচাৰিম। দেখা পোৱা গৈছে যে নিৰ্বাচন সমাগত সকলো ৰাজনৈতিক দলেই এতিয়া কঁকালত টঙালি বান্ধিছে, কুচকাৱাজ কৰিছে বিভিন্ন ধৰণে। কোনে কোনে টিকেট পাব, কোনে কোনে নাপাব, কোনে ক'ৰ পৰা খেলিব নেখেলিব জল্পনা কল্পনা কৰিছে। দীঘলীয়া সময় আপুনি ৰাজনীতিত আছে, আপোনাৰো কিছু জাতীয় কংগ্ৰেছৰ পৰা আপোনাৰ নিৰ্বাচন খেলাৰ কিছু ইচ্ছা আছে বুলি প্ৰকাশ কৰি মানে ৰাইজে কৈ আছে, শুনি আছোঁ, দুই এক শুনিবলৈ পাইছোঁ, যিহেতু আমি সংবাদকৰ্মী বিভিন্ন জেগাত ঘূৰি পকি ফুৰোঁ। গতিকে আপোনাৰ মুখৰ পৰা আমাৰ দৰ্শকসকলক শুনাব বিচাৰে যে প্ৰকৃততে আপুনি কংগ্ৰেছৰ পৰা আপুনি টিকেট দাবীদাৰ হয় নে নহয়, বা আপুনি কি ভাবিছে এই ক্ষেত্ৰত? সেই ক্ষেত্ৰত মই এটা ৰাজনৈতিক দলৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈছোঁ, আপোনাক জনালোৱেই। এতিয়া মই কলিয়াবৰ লোকসভা সমষ্টিৰ প্ৰফেচনেল কংগ্ৰেছৰ দায়িত্বত আছোঁ, সভাপতিৰ দায়িত্বত আছোঁ। আৰু নিশ্চিতভাৱে এতিয়া ৰাজনীতি এটা দলৰ লগত মই বিগত প্ৰায় 25 বছৰ দিন ধৰি মই জড়িত হৈ আছোঁ। আৰু মোৰ ইচ্ছা যে ৰাজনৈতিকভাৱে মই যদি ৰাইজক কিছু সহায় কৰিবলৈ পাওঁ, দলে যদি মোক সুবিধা দিয়ে, তেতিয়াহ'লে মই আগন্তুক 2021 চনত যে দেৰগাঁও সমষ্টিটো আপোনালোকে জানে যে চিডুল কাষ্ট অনুসূচিত জাতি কাৰণে সংৰক্ষিত এটা সমষ্টি, আৰু ময়ো এজন অনুসূচিত জাতিৰ উচ্চ শিক্ষিত ব্যক্তি হিচাপে মই যিহেতু আজি 15 বছৰৰ পৰা এই সমষ্টিটোত মই স্থায়ী বাসিন্দা হোৱাৰ সূত্ৰে আৰু মই দলৰ লগত জড়িত হৈ আছোঁ। আৰু মই দলে যদি মোক প্ৰক্ষেপ কৰে, তেতিয়াহ'লে মই নিশ্চিতভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা অহা 2021 চনত ৰাজনীতিৰ পথাৰখনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ মই ইচ্ছা প্ৰকাশ কৰিছোঁ। এইখিনি আপোনাক এটা প্ৰশ্ন কৰোঁ,
দেখা পোৱা যায় যে দেৰগাঁও সমষ্টিটো এটা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত এটা সমষ্টি। এই দেৰগাঁও সমষ্টিটোত আচলতে বিভিন্ন সময়ত আমি মনত থকা বা বিভিন্ন ধৰণে এতিয়ালৈকে প্ৰায় সংৰক্ষিত সমষ্টিয়ে হৈ আছে, সেই সমষ্টিটো ভগা নাই। এই যি দলৰে নহওক দেখা পোৱা যায়, কংগ্ৰেছেই হওক, মই যিসকল নিৰ্বাচিত হৈছে মই তেওঁলোকক মই কোৱা নাই যে তেওঁলোক কিবা শিক্ষিত নহয় বা তেনেকুৱা ধৰণৰ মই কথা ক'বলৈ যোৱা নাই, কিন্তু কথা পতা হয় যে এনেকুৱা ধৰণৰ যে যিসকল ব্যক্তিয়ে আচলতে আমি সঘনাই দেখি থাকোঁ ৰাইজৰ বিভিন্ন ধৰণৰ দুখ দুৰ্দশা সমস্যাক লৈ পেলাই বিভিন্ন সময়ত মাত মাতি থাকে, সমস্যাত লাগি থাকে, সেই মানুহবোৰে সেইসকলে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিব বিচাৰে বা তেওঁ এজন বিধায়ক হিচাপে সেই সমষ্টিটোৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰে, কিন্তু তেওঁলোকে টিকেটটো নাপায় দলীয়ভাৱে। কি কংগ্ৰেছ হওক, কি AGP হওক, কি BJP হওক বা কি অন্যান্য দেখা পোৱা তেনেকুৱা নহয়, মানে ৰাইজে ভাবি থাকে হয়তো এখেতে এবাৰ বিধায়ক খেলিব চাগে, কিন্তু দেখা পোৱা যায় যে নেদেখা মানুহ এজনক, কোনোবা মানুহ এজনক আপুনি সেই দলে টিকেট দিলে বা তেনেকুৱা ধৰণে খেলে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আপুনি এটা সুন্দৰ প্ৰশ্ন কৰিছে আৰু প্ৰশ্নটো বৰ আকৰ্ষিত হৈছে, কাৰণ চাওক, ৰাজনীতি হৈছে এনেকুৱা এটা বিষয় যিটো বিষয়ত শিক্ষাগত অৰ্হতাটো গৌণ হৈ পৰে, যে আপুনি কিমান ধৰণে কাম কৰিছে সেইটোৰ ওপৰত বেছ কৰিয়েই বিগত সময়খিনিক পাৰ্থক্য প্ৰদান কৰি আহিছে। কিন্তু আজি 10 বছৰমানৰ পৰা আমি দেখা পাইছোঁ যে ৰাজনীতিৰ যিটো প্ৰক্ৰিয়াটো ট্ৰেন্সপাৰেণ্ট হৈছে, যে সেইকাৰণে এতিয়া ৰাজনীতিলৈ উচ্চ শিক্ষিত মানুহবিলাকক আনিবৰ কাৰণে বিভিন্ন দলে চেষ্টা কৰিছে। আপোনালোকে দেখিছে আজি আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া, তেখেতৰ শিক্ষাগত অৰ্হতা আপোনালোকে জানে। আজি আমাৰ এই সমষ্টিত আমাৰ অসমৰ যিজন তত্ত্বাৱধায়ক AICCৰ জেনেৰেল ছেক্ৰেটাৰী আমাৰ জিতেন্দ্ৰ প্ৰসাদ ডাঙৰীয়া, তেওঁ উচ্চ শিক্ষিত। এতিয়া এই উচ্চ শিক্ষিত হোৱাৰ কাৰণে বা উচ্চ শিক্ষিত মানুহখিনিক দলৰ কাৰণে আকৰ্ষিত কৰিবৰ কাৰণে প্ৰত্যেকটো দলে এতিয়া চেষ্টা কৰিছে। ইয়াৰ এটা কাৰণ আছে যে বিধানসভাখন হ'লে এনেকুৱা এটা অনুষ্ঠান য'ত অসমৰ প্ৰেক্ষাপটত যদি মই কওঁ, অসমৰ যিবিলাক আইন প্ৰণয়ন সেইবিলাকক তাত প্ৰণয়ন কৰা হয়, আইন প্ৰণয়ন কৰা হয়। সেই আইন প্ৰণয়ন কৰিবলৈ হ'লে আইন প্ৰণয়ন কৰা মানুহখিনি যাতে শিক্ষাগত দিশটোত যদি অলপ উইক হয়, তেতিয়াহ'লে সেই আইন প্ৰণয়ন কৰা যিটো প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবৰ কাৰণে তেওঁ সুযোগ নাপায়, আৰু কিছুমান সেইকাৰণে সফল ৰাজনীতিক হ'ব নোৱাৰে। আৰু যিসকল উচ্চ শিক্ষিত মানুহ দেখিব যে তেওঁলোকে এই ডিবেটবিলাকত পাৰ্টিচিপেট কৰি আইনখন কেনেধৰণে গ'লে সাধাৰণ ৰাইজৰ উপকৃত হ'ব, সেই বিষয়টোত তেওঁলোকে সুদক্ষভাৱে আইনখন ৰাইজৰ স্বাৰ্থত প্ৰণয়ন কৰিবৰ কাৰণে চেষ্টা কৰাৰ লগে লগে তেওঁ ৰাজনৈতিকভাৱে আগবাঢ়ি যাবলৈ সুবিধা পাইছে। সেয়ে মই ভাবোঁ দেৰগাঁও সমষ্টিটো বিশেষত্ব আছে যে এটা শিডিউল কাষ্ট ৰিজাৰ্ভেশ্যন সমষ্টি। গতিকে অহা নিৰ্বাচনত মোৰ দৃঢ় বিশ্বাস যে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ যিটো সংস্কৃতি, সেই সংস্কৃতিয়ে হয়তো এজন উচ্চ শিক্ষিত ব্যক্তিক এইবাৰ প্ৰক্ষেপ কৰিব। প্ৰক্ষেপ কৰাৰ কাৰণো আছে যে ৰাইজে এতিয়া সেই কথাটো বিচাৰিছে যে মই বিভিন্ন এতিয়া আমাৰ দেৰগাঁও সমষ্টিত 24খন পঞ্চায়ত আছে, এখন দেৰগাঁও মিউনিচিপালিটি বৰ্ড আছে, আমাৰ 4খন জিলা পৰিষদ আছে। এই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ যাওঁতে সাধাৰণ মানুহৰ মাজত এটা কথাই সদায় চিন্তাৰ চেষ্টা হওক যে এজন উচ্চ শিক্ষিত শিডিউল কাষ্ট সমষ্টিত ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিলে হয়তো অনাগত দিনবিলাকত আমাৰ সমস্যাবিলাক এতিয়া যি ধৰণৰ সমস্যা আছে তাতকৈ আৰু দুগুণ ৰূপত মানে ইয়াক আগবঢ়াই নিবলৈ সক্ষম হ'ব বুলি তেওঁলোকে এটা ধাৰণা কৰিছে। সেয়েহে মই ভাবিছোঁ আগন্তুক দিনবিলাকত
এই বিষয়টো এবাৰ প্ৰাধান্য পাব বুলি আৰু ৰাইজৰ মনৰ যিটো আশা আকাংক্ষা আমাৰ দলে প্ৰক্ষেপ কৰিব বুলি চোৱা চিতা কৰিব বুলি মই আশাবাদী আৰু যদি দলে মোক প্ৰক্ষেপ কৰে নিশ্চয় আপোনালোকৰ মাজলৈ মই আহিম আৰু মই ভাবোঁ এতিয়া যিহেতু মই ৰাইজৰ মনৰ আশাবিলাকক মই সোমাবলৈ সক্ষম হৈছোঁ মই বিভিন্ন জেগালৈ গৈ দেখিছোঁ যে মানুহবিলাকক সাধাৰণ সমস্যাবিলাক লৈ মানুহ ইমান হতাশ হৈ আছে তেওঁলোকৰ লগত যেতিয়া মই মোৰ মনৰ কথাবিলাক যেতিয়া মই আদান প্ৰদান কৰোঁ তেওঁলোকে বিশ্বাসত ল'বলৈ তেওঁলোকে আগবাঢ়ি আহিছে সেই বিশ্বাসযোগ্যতাটোৱে এজন জনপ্ৰতিনিধিক স্থায়িত্ব দিয়ে আজিৰ যুগত কোটিটকীয়া এটা প্ৰশ্ন হ'ল যে এজন জনপ্ৰতিনিধিৰ যিটো জনসাধাৰণৰ মনত তেওঁৰ প্ৰতি থকা যিটো শ্ৰদ্ধা তেওঁৰ প্ৰতি থকা যিটো বিশ্বাসযোগ্যতা তেওঁৰ প্ৰতি থকা যিটো আন্তৰিকতা সেই আন্তৰিকতাটো যদি নাথাকে তেতিয়াহ'লে সেই জনপ্ৰতিনিধিজন কেতিয়াও সফল হ'ব নোৱাৰে আৰু মই ভাবিছোঁ মোৰ দৃঢ় বিশ্বাস মোৰ অন্তৰাত্মাই কৈছে সেইখিনি ক্ষেত্ৰত মই সফল হ'ব পাৰিছোঁ আৰু এই সফলতাৰ দিশটো এতিয়া একেদিনাই হোৱা নাই বিগত 15 বছৰ দিন আজি মই এই দেৰগাঁও সমষ্টিৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান যুৱ সংঘ নামঘৰ অনুষ্ঠান মই বিভিন্ন আপোনাৰ ভাওনা উদ্বোধন কৰিছোঁ বিহু সংস্কৃতিৰ লগত জড়িত হৈ আছোঁ আমাৰ যিখিনি হেৰি হয় পূজা পাতল হয় বাগান অঞ্চলত আমাৰ বিভিন্ন ধৰণৰ কৰম পূজা হয় সেই অনুষ্ঠানবিলাকলৈ গৈছোঁ এতিয়া আমাৰ দুৰ্গা পূজা আহিছে আমাৰ দেৰগাঁও সমষ্টিত যথেষ্টখিনি পূজা মণ্ডপ আছে তেওঁলোকৰ মাজলৈ যাওঁ তেওঁলোকৰ লগত যিটো মোৰ এটা সহৃদয়তা গঢ় লৈ আছে এই সহৃদয়তাই মোৰ জীৱনৰ ৰাজনৈতিক পথাৰখনত মোৰ মূলধন হ'ব বুলি মই আশা প্ৰকাশ কৰিছোঁ ঠিক আছে আপুনি এটা প্ৰশ্ন সুধিছোঁ আপোনাক জানিব বিচাৰিছোঁ আচলতে নিৰ্বাচন নেখেলা আগমুহূৰ্তত টিকেট বিচৰালৈকে প্ৰাৰ্থীসকল খুব ঠিক থাকে বহুত কয় ৰাইজে কোৱা কথাই কৈছে এইটো অকল মোৰ কথা নহয় খুব ধুনীয়াকৈ হেৰি হয় কিন্তু যেতিয়া টিকেট পালে যে নিৰ্বাচিত হয় তাৰপিছত কিন্তু সেই প্ৰাৰ্থীজনৰ কাৰণে বহু ৰাইজ আপোনাৰ ধৰক ৰাইজে কয় আমালৈতো নাচায় আমাৰতো খবৰে নলয় আমি গ'লেতো সোমাবই নোৱাৰোঁ আমাৰতো আমুক সমস্যা এই সমস্যাবোৰ হৈ থাকে কি ক'ব আপোনাৰ গাতো তেনেকুৱা ধৰণৰ আপুনি হ'ব নেকি তেনেকুৱা যদি দলে টিকেট দিয়ে আপুনি যদি নিৰ্বাচিত হয় তেনেকুৱা ধৰণৰ চিন্তা শক্তি তেনেকুৱা ধৰণৰ ভাৱনা লৈছে নেকি আপুনি এইটো কথা চাওক এইটো এটা খুব সঘনাই মানুহৰ মাজত উত্থাপিত এটা কোৱেশ্যন আপুনি মানুহৰ মনৰ যিটো ভাৱ সেইটো আজি মোক সুধিছে সঁচাই মই বহুত ঠাইত দেখিছোঁ এইটো আৰু বহুত ঠাইত এইটো মোক মানুহে মই বিভিন্ন অনুষ্ঠানলৈ যাওঁতে ৰাইজৰ লগত যেতিয়া ব্যক্তিগতভাৱে কথা পাতোঁ এই কুৱেশ্যনবিলাকক মই সন্মুখীন হৈছোঁ তেতিয়া মই তেওঁলোকক এটা কথাই কৈছোঁ মই এনেকুৱা এটা ফেমিলিৰ পৰা বিলং কৰিছোঁ মই এতিয়া মোৰ দেউতা প্ৰয়াত শ্ৰীযুত হৰেণ হাজৰিকা তেখেত মাজুলীৰ অবিভক্ত মাজুলীৰ 25 বছৰ দিন ব্লক কংগ্ৰেছৰ সভাপতি আছিল আমি যেতিয়া সৰু হৈ আছিলোঁ আমাৰ ঘৰৰ সন্মুখত এখন বেঞ্চ আছিলে ৰাতিপুৱা 6টা বজাত দেউতাই তাত চাহ খায় আমি দেখোঁ 4জন 5জন ওচৰৰ মিচিং গাঁওখনৰ পৰা আমাৰ সন্মুখত এখন মিচিং গাঁও আছিলে তাৰ পৰা মানুহ আহে দেউতাই একেলগে চাহ খায় তাৰ পৰা আমি তেওঁলোকৰ কোচতে বহি আমি তেওঁলোকৰ পৰা বিস্কুট লৈ খাওঁ সেই তেতিয়াৰ পৰা মোৰ মনত এটা দেখিছোঁ যে মানুহবিলাকৰ ৰাজনৈতিকভাৱে কেনেদৰে প্ৰতাৰিত হৈ আহিছে যে বহু কৰ্মীয়ে কিমান চাফাৰ কৰে কিমান দলৰ প্ৰতি কাম কৰে তাৰপিছত তেওঁলোক কিমান ধৰণে চাফাৰ হয় আজিৰ ডেটতো মই যেতিয়া দেৰগাঁও সমষ্টিত আহি এজন প্ৰাৰ্থী হিচাপে মই বিভিন্ন অনুষ্ঠানৰ লগত যেতিয়া জড়িত হৈছোঁ একেটাই অনুভৱ কৰিছোঁ যে আজি 82 চনত 83 চনৰ পৰা যিখিনি মানুহে যিটো অসম আন্দোলনৰ সময়ৰ পৰা যিখিনি মানে বেয়া সময়খিনিৰ পৰা কংগ্ৰেছ দলক মানে দলৰ হৈ কাম কৰি আহিছে সেই মানুহখিনি এতিয়া হতাশ তেওঁ হতাশৰ মূল কাৰণ কি যে আমি ইমান আমি দলক দিয়াৰ পিছতো আমাক যেন কিছু ক্ষেত্ৰত
আমি যেন আঁতৰি আছোঁ, তেতিয়া মোৰ মনত ভাৱ হৈছে যেন এই মানুহখিনিক লৈ মই এটা ৰিভলিউশ্যন কৰিম। তেওঁলোকৰ মনৰ যিটো ভাৱ, সেই ভাৱটো আঁতৰাই সকলো উঠি অহা যেন নতুন প্ৰজন্ম, আমাৰ পুৰণা প্ৰজন্ম সকলোকে একত্ৰিত কৰি তেওঁলোকৰ সমস্যাবিলাকক সমাধান কৰাৰ কাৰণে মই মানসিকভাৱে মই প্ৰস্তুতি চলাইছিলোঁ। আৰু সেইকাৰণে তেওঁলোকৰ লগত মই খুব সঘনাই মই আলোচনা কৰোঁ আৰু সেই মই বিশ্বাসযোগ্যতা আনিবলৈ চেষ্টা কৰিছিলোঁ। আৰু সেইকাৰণে তেওঁলোকে সেই বিশ্বাসযোগ্যতাটো মোৰ গাত দেখা পাইছিল কাৰণে মোৰ প্ৰতি তেওঁলোকৰ আকৰ্ষিত হৈছে বুলি মই ধাৰণা কৰিছোঁ। আৰু এটা কথা সোধো আপোনাৰ পৰা জানিব বিচাৰোঁ যে দলে যদি আপোনাক টিকেট দিয়ে, হয়, আপোনাক যদি দেৰগাঁও বিধানসভা সমষ্টিৰ ৰাইজে আপোনাক যদি নিৰ্বাচিত কৰে, তেতিয়াহ'লে আপুনি দেৰগাঁও সমষ্টিৰ চকুত লগা যিকেইটা ডাঙৰ সমস্যা হৈ আছে, সেই সমস্যাকেইটা কি হ'ব আৰু আপুনি প্ৰথমতে কোন সমস্যাকেইটাক বেছি গুৰুত্ব সহকাৰে ল'ব? চব দেৰগাঁও সমষ্টিটো বিভিন্ন জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো মানুহ গোট খাই সমষ্টিটো গঠিত হৈছে। ইয়াত মিচিং জনগোষ্ঠী আছে, ইয়াতে আমাৰ দেউৰী জনগোষ্ঠী আছে, ইয়াত আহোম সম্প্ৰদায় আছে, চিডুল কাষ্ট মানুহ আছে, বাগানৰ মানুহ আছে, আমাৰ কোচ, কেওট, কলিতা, আমাৰ যিসকল উচ্চ বৰ্ণৰ মানুহ সকলো আছে। গতিকে সকলো লগ হৈ এই সমষ্টিটো এটা বৰ্ণিল সমষ্টি। এই সমষ্টিটোৰ মই যেতিয়া ঘূৰিছিলোঁ, আটাইতকৈ ডাঙৰ এটা মই অভাৱ দেখিছিলোঁ যে ট্ৰাইবেল অঞ্চলত। ট্ৰাইবেল অঞ্চলত আপোনালোকে জানে যে তেওঁলোকৰ যিটো ভূমিপট্টাত এতিয়া নাই, তেওঁলোকৰ মাটিবিলাক হ'ল দেৱোত্তৰ মাটি। এতিয়া তাৰ যিসকল শিক্ষিত নিবনুৱা যুৱক, তেওঁলোকে যদি ওলাই আহি এটা নিজাববীয়াকৈ কিবা এটা ব্যৱসায় কৰিবলৈ, কোনোবা এটা বেংকৰ লগত কথা পাতিবলৈ হ'লে এখন মাটিৰ যদি পট্টা নাথাকে, তেওঁলোকে কোনো বেংকৰ সাহায্য নাপায়। গতিকে মোৰ ডাঙৰ সমস্যাটো মোৰ চকুত ধৰা পৰিছে হ'ল তেওঁলোকৰ মাটিৰ পট্টাটো, দেৱোত্তৰ পট্টাটোক তেওঁলোকৰ ইণ্ডিভিজুৱেল পট্টালৈ কেনেকৈ ৰূপান্তৰ কৰিব পাৰি। তাৰ কাৰণে যদি মই দেৰগাঁৱৰ সমষ্টিত দলে যদি প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে, মোক যদি ৰাইজৰ সহযোগিতাত যদি মই জিকি আহোঁ, মোৰ প্ৰথম কাম হ'ব তেওঁলোকৰ যিটো সেই সমস্যা, এটা ভূমিৰ সমস্যা হৈ আছে, সেই সমস্যাটোক সমাধান কৰিবৰ কাৰণে বিধানসভাত মই ভূমি আইনৰ কিছু ধাৰা সংশোধন কৰি হ'লেও সেই বিষয়টোক মই সমাধান কৰিবৰ কাৰণে দৃঢ় সংকল্প লৈছোঁ। 1 নম্বৰ। 2 নম্বৰটো আপোনালোকে দেখিছে যে দেৰগাঁও সমষ্টি এনেকুৱা এটা আমাৰ চিডুল কাষ্ট মানুহখিনিয়ে হওক বা ট্ৰাইবেল মানুহখিনিয়ে হওক যে মাথাউৰি মানে নদীৰ কাষে কাষে বাস কৰে। আৰু নদীৰ কাষে কাষে থকা মানে আপোনালোকে গম পাইছে যে ব্ৰহ্মপুত্ৰৰ যিটো গৰাখহনীয়াৰ তাণ্ডৱ, আৰু তাণ্ডৱত আমি আক্ৰান্ত দেৰগাঁও সমষ্টি। আপুনি আজি চাওক, ললিতীমুখৰ কথাই চাওক, আজি নেউলৰ কথাই চাওক, আজি কলবাৰীৰ কথাই চাওক, আজি 8 নম্বৰ স্পাৰৰ কথাই চাওক, 6 নম্বৰ স্পাৰৰ কথাই চাওক, আজি 5 নম্বৰ স্পাৰৰ কথা, এটা ডাঙৰ সমস্যাত ভুগি আছে মানুহ। আজি কিছুদিনৰ আগতে নেউলত এনেকুৱা এটা সমস্যা হ'ল, যোৱা বছৰ আমাৰ ললিতীত এনেকুৱা এটা সমস্যা, ৰাতি মানুহ সকলোৱে ঘৰ ভাঙি বেলেগ জেগালৈ তেওঁলোকে চিফ্ট কৰিছে। মানুহ ৰাতি সজাগ হৈ থাকে, মাথাউৰি ছিগিলে হাহাকাৰ হ'ব। গতিকে এই গৰাখহনীয়াৰ সমস্যাটোৰ কাৰণে আমাৰ কংগ্ৰেছ থকা চৰকাৰ থকাৰ সময়তো বিভিন্ন আঁচনি আমি ৰূপায়ণ কৰিছিলোঁ। তাৰ কাৰণে আজি ললিতী বাচি আছে। আজি আমাৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াই CWCৰ ফালৰ পৰা 34 crores এটা প্ৰজেক্ট তেওঁ নিজাৰ তত্ত্বাৱধানত চেংচন কৰিছিলে। কিন্তু আটাইতকৈ দুৰ্ভাগ্যৰ কথা, এইখন চৰকাৰ অহাৰ পিছত আপোনালোকে চাগে জানে যে কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা যদি প্ৰজেক্ট অনা যায়, তাৰ 20% ষ্টেটৰ ফালৰ পৰা দিব লাগে, 80% কেন্দ্ৰৰ ফালৰ পৰা। তেওঁলোকে 20% যিটো দিব লাগে, সেই দিবলৈ যিখন কনচেণ্টমেণ্ট লেটাৰ দিব লাগে, সেইখন নিদিয়াৰ কাৰণে সেই প্ৰজেক্টটো চেংচন হোৱাৰ পিছতো লেপছ হৈ গ'ল। আৰু তাৰ কাৰণে জগৰীয়া কোন? তাৰ কাৰণে জগৰীয়া আজি অগপৰ দলৰে এজন বান নিয়ন্ত্ৰণ মন্ত্ৰী আছে, আৰু ইয়াতে এজন অগপৰ বিধায়ক আছে, এখন তেওঁলোকৰ BJP দলৰ এখন চৰকাৰ আছে। তেওঁলোকে মনত ধাৰণা হৈছে যে গৌৰৱ গগৈৰ তত্ত্বাৱধানত হোৱাৰ কাৰণে এইটো গৌৰৱ গগৈ ডাঙৰীয়াই ইয়াৰ
কৃতিত্বটো ল'ব। গতিকে এটা ৰাজনৈতিক কালাৰ কৰি সেই শ শ শ শ হাজাৰ হাজাৰ আমাৰ দুখীয়া এই মিচিং ভাই ভনীসকলক এটা মৃত্যুমুখী যাত্ৰাৰ পথত তেওঁলোকে ঠেলি দিছে। আজি শেহতীয়াভাৱে নেউলত যি অৱস্থা হৈছে, এতিয়া যোৱা বান সময়ত কেইটামান জীয়বেগ পেলাইছে, সেই জীয়বেগ পেলালে সমস্যাৰ সমাধান হ'ব নেকি? কেতিয়াও নহয়। যেতিয়া আমাৰ বৃহৎ পৰিকল্পনা লাগিব, কেনেকৈ আমি নদীৰ সোঁতটোক আপোনাৰ ডাইভাৰ্ট কৰি লৈ সেই অঞ্চলক খহনীয়াৰ পৰা ৰক্ষা কৰিব পৰা যায়, তাৰ কাৰণে এটা মাষ্টাৰ প্লেন লাগিব। সেই মাষ্টাৰ প্লেন নোহোৱাকৈ তেওঁলোকে ভাবিছে মানুহক এটা মানে কণা হাঁহক পুতান দিয়াৰ নিচিনাকৈ মানে কেইটামান বাৰিষা আহিলে জিঅ'বেগ দি লৈ মানুহক দেখুৱাই যে আমি কাম কৰিছোঁ। সেইটোৱেতো আমাৰ সমস্যাৰ সমাধান নহয়। যদি বান নিয়ন্ত্ৰণ বিভাগটোৱে ইমান অদক্ষ যদি ৰূপত যদি কাম কৰে, তেতিয়াহ'লে জনসাধাৰণ সুৰক্ষিত নহয়। সেই সুৰক্ষিতৰ স্বাৰ্থতেই এতিয়া ৰাইজে ভাবিছে এজন সুদক্ষভাৱে প্ৰতিনিধিত্ব কৰিব পৰা ব্যক্তিক আমি এবাৰ দেৰগাঁও সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিবলৈ সুবিধা দিম। দৰ্শকসকল, আমি পুনৰ আহিম পৰৱৰ্তী সময়ত। বাণী হাজৰিকাৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম তেখেতে দেৰগাঁও সমষ্টিৰ বাবে কেনেধৰণৰ উন্নয়নমূলক কাম কাজ কৰে আৰু এই সমস্যাসমূহ সমাধানৰ কাৰণে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে।